কৃষ্ণ পৰম ভক্তিভাজন মোৰ জন্মে জন্মান্তৰ সেৱাস্থলীৰ বাপুসকল পৰম শ্ৰদ্ধেয় নিৰ্মল ভক্তিস্বৰূপা পৰম পবিত্ৰ গংগা সদৃশ আইসকল ভগৱন্তৰ একান্ত সেৱক আপোনাহক সাক্ষাতে ঈশ্বৰ কলিযুগৰ যথাসাধ্যে আপোনাভাৱে আহি এই পবিত্ৰ স্থানত উপবিষ্ট হৈছে আমি সমস্তজনৰ শ্ৰীচৰণত সেৱাভাগী অৰ্পণ কৰা হৈছে কৃষ্ণ বাবাই সমস্ত আমি যি ধাৰাবাহিক ভাগৱত অনুষ্ঠান আগবঢ়াই নি থকা হৈছিল বা হৈ আছে ইতিমধ্যে আমি আহি তৃতীয় স্কন্ধত উপস্থিত হৈ আছোঁ যিসকল বাবায়ে নিয়মিতভাৱে আহি আছে তেখেতলোকে ধাৰাবাহিকতাত যিখিনি কথা উপস্থাপন হৈ আছে উপলব্ধি কৰি আছে আৰু যিসকল হয়তো দুই এদিন কিবা এটা অসুবিধাত আহিব পৰা নাই বা অন্যান্য অসুবিধা থাকে গৃহস্থী সংসাৰৰ লোক আমি হয়তো তেখেতলোকে কি আলোচনা হৈ আছিল বা কি হৈ আছে এই কথাখিনি তেখেতলোকৰ হয়তো বোধগম্য নহ'ব পাৰে গতিকে আমি অকণমান কিঞ্চিত আভাস এটা দিলে পৰৱৰ্তী যিখিনি পদ পৰ্যালোচনা হ'ব তেতিয়া এটা আভাস পাব আৰু বুজিবলৈ সুবিধা হ'ব কম বেছি পৰিমাণে আপোনালোকে জানে আমি তৃতীয় স্কন্ধত খুব সুন্দৰ ভগৱন্তৰ অমৃতময় বাণী শ্ৰৱণ কীৰ্তন কৰি আছোঁ বিভিন্ন তাত্ত্বিক দিশেৰে আমি আপোনালোকৰ ওচৰত আমাৰ সামৰ্থ্য অনুসাৰে উপস্থাপন কৰিছোঁ যোৱা পবিত্ৰ দিনত আমি আপোনালোকক আগতে কৈছিলোঁ যে ভাগৱত 12 স্কন্ধ ভাগৱত কিন্তু 12 স্কন্ধ ভাগৱত হ'লেও ভাগৱতৰ লক্ষণ 10 আচলতে 10টি খণ্ড প্ৰথম আৰু দ্বিতীয় খণ্ডটি হ'ল ভাগৱতৰ প্ৰস্তাৱনা ভাগৱত ক'ৰ পৰা আহিলে কেনেকৈ আহিলে ভাগৱত কিয় পঢ়িব লাগে ভাগৱতৰ তাৎপৰ্য ভাগৱতৰ লক্ষণ এনেকুৱা বিভিন্ন ধৰণৰ কথা এই প্ৰথম আৰু দ্বিতীয় স্কন্ধত উপস্থাপন কৰিছে প্ৰকৃততে ভাগৱত তৃতীয় স্কন্ধৰ পৰাহে আৰম্ভ হৈছে আৰু এই তৃতীয় স্কন্ধত আমি খুব সুন্দৰভাৱে সৃষ্টিৰ বৰ্ণনা পঢ়িলোঁ আপোনালোকে জানে আমাৰ দেহ তত্ত্বৰ কথা সম্পৰ্কেও আমি বহু কথা জানিলোঁ সেইখিনিও আপোনালোকে জানে তাৰোপৰি বিদুৰ মহামতীয়ে যেতিয়া নিগুণবাদী শুকদেৱৰ ওচৰত জীৱনৰ বহু প্ৰশ্ন উত্থাপন কৰিছে প্ৰত্যেকটো প্ৰশ্ন বিদুৰে বুজিব পৰাকৈ নিগুণবাদী শ্ৰী শুকদেৱে খুব সুন্দৰ সাৱলীল ভাষাৰে বিদুৰৰ আগত প্ৰকাশ কৰিছে আৰু আপোনালোককো সেই কথাখিনি ভাগৱতৰ মাধ্যমেদি উপস্থাপন কৰা হৈছে নিশ্চয় শুনি আপোনালোকে আনন্দিত হৈছে হৃদয় নিৰ্মল হৈছে ঠিক তেনেধৰণে বিদুৰৰ যিমানখিনি প্ৰশ্ন আছিল সমস্ত প্ৰশ্নৰ ভিতৰত আৰু বহু প্ৰশ্ন তেওঁ উত্তৰ বিচাৰিছিল আৰু সেই প্ৰশ্নবিলাক উত্তৰ দিবলৈ গৈ নিগুণবাদী শ্ৰী শুকদেৱে এইবাৰ ভাগৱত আৰম্ভ কৰিছে বিদুৰৰ আগত ভাগৱত আৰম্ভ কৰিবলৈ গৈ সৰ্বপ্ৰথমে বিদুৰক প্ৰশংসা কৰিছে তুমি মহামতী তুমি কুৰু বংশত অৱতাৰ গ্ৰহণ কৰিছা তুমি মাৰ্কেন্দ্ৰ ঋষিৰ অভিশাপত আচলতে তুমি যম আছিলা ধৰ্মৰাজ কিন্তু মাৰ্কেন্দ্ৰ ঋষিৰ অভিশাপত তুমি কুৰু বংশত আহি মহাভক্ত হিচাপে অৱতাৰ গ্ৰহণ কৰি আছা বা জন্মগ্ৰহণ কৰিছা যাৰ মতি শুদ্ধ নহয় যাৰ ভক্তি নিৰ্মল নহয় যাৰ ভাৱনা শুদ্ধ নহয় যি মহাপুৰুষৰ একান্ত সেৱক নহয় যি গুৰুৰ অনুগত্য নহয় ঈশ্বৰৰ কৃপাৰ পাত্ৰ নহয় তেওঁ ভাগৱত কোৱা যুক্তি বা ভাগৱত তেওঁ শুনিব নোৱাৰে বিদুৰক প্ৰশংসা কৰি কৈছে তুমি ভগৱন্তৰ একান্ত সেৱক গুৰুৰ অনুগত্য শ্ৰদ্ধাশীল এখন নিৰ্মল হৃদয়ৰ গৰাকী গতিকে মই তোমাক ভাগৱত ক'ম প্ৰভুসকল আইসকল আপোনাৰবাবেও কোটি কোটি জন্মৰ সাধনাৰ বলত কৃপাৰ পাত্ৰ হৈ আছে গতিকেহে আপোনাৰভাৱে আহি ভাগৱতৰ সন্মুখত আছে বুজি কিমান পাইছে কিমান নাপাইছে সেই কথাটো নহয় কিন্তু এই যে আহিবলৈ যে আপোনালোকক প্ৰেৰণা যোগাইছে এই কথাটো আপোনালোকে উপলব্ধি কৰক যে আপোনাৰক কোনোবা এটা শক্তিয়ে
নামঘৰলৈ আহিবলৈ প্ৰেৰণা দিছে। এইটো কথাটো কিন্তু স্পষ্ট কথা ভাগৱতে কৈ আছে, মই কোৱা কথা নহয়। কুন্তীৰ পুত্ৰ অৰ্জুনে এই কথাবিলাক কৃষ্ণক সুধিছিল, সখা তুমি গীতাত যিমানবিলাক যুগৰ কথা কৈছা, কৰ্মযোগ, ধ্যান যোগ, ক্ষেত্ৰজ্ঞ যোগ, অষ্টাংগ যুগৰ কথা কৈছা, কোনোবা এজন ব্যক্তিয়ে যদি সেই যুগবিলাক পালন কৰোঁতে 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 যদি সম্পূৰ্ণ নহয়, আধাখিনিতে যদি মৃত্যুবৰণ কৰিব লগা হয় বা গুচি যায়, তেন্তে তেওঁলোক জীৱনত সফল নহ'ব। কুন্তীৰ পুত্ৰ অৰ্জুনৰ প্ৰশ্নৰ উত্তৰত দৈৱকী নন্দন ভগৱন্ত পুৰুষে কৈছে, হে সখা তাৰ কাৰণে তুমি চিন্তা নকৰিবা। এই জগতত জীৱসমূহে, বিশেষকৈ মনুষ্যসকলে যদি নখৰ চুক এটাৰ 100 ভাগ কৰি যিটো অংশ হয় এভাগত, সিমানকণ সময়ো যদি মোৰ জীৱনৰ বা মোৰ লীলাৰ সাধনা কৰিছে, তেওঁক মই গতি দিম। গীতাত আছে এইবিলাক কথা। অৰ্জুনক কৈ আছে যে আপোনালোকে যে আজি আহিছে, আপোনালোকে যে ধাৰাবাহিকভাৱে ভাগৱত শ্ৰৱণ কৰি আছে, হয়তো কেতিয়াবা আপোনালোকে বিৰতি হৈছে কিবা এটা কাৰণত। নাভাবিব যে কিয় মই ধাৰাবাহিকভাৱে ভাগৱত শ্ৰৱণ কৰিব পৰা নাই, মোৰ কি যেন ভক্তি হোৱা নাই নেকি। মই নাই কোৱাবিলাক, মই ক'ব নোৱাৰোঁ, কিন্তু ভাগৱতে কৈছে, গীতাই কৈছে যে আপোনালোকৰ ভাগৱতৰ ভক্তি হৈছে। কৰ্মৰ ফল অথলে নাযায়। আৰু আপোনাৰ হ'বক যোৱা মই পাঠতে কৈছিলোঁ যে জীৱবিলাক কেনেকৈ কোনখন ঘৰত জন্মগ্ৰহণ কৰে। এই জন্মত আপুনি যিমানখিনিলৈকে আগবঢ়াই লৈ গ'ল আপুনি বা আপোনাৰ পৰিয়ালটো, নেক্সট জন্মত আপুনি পুনৰ সিমানখিনি পাই আপোনাৰ জীৱন আৰম্ভ হ'ব, নহয়নে বাৰু? মই যদি মেট্ৰিক ফেইল কৰোঁ, পুনৰতো মই LP স্কুলৰ পৰা পঢ়িব নালাগে। দ্বিতীয়বাৰ মই পৰীক্ষা দিবলৈ হ'লে মেট্ৰিকৰ পৰাই দিব লাগিব। গতিকে মই আপোনালোকক খুব সুন্দৰভাৱে কৈছিলোঁ, ছান্দোগ্য উপনিষদৰ কথা কৈছিলোঁ, জীৱবিলাকৰ গতি। ছান্দোগ্য উপনিষদৰ মতে জীৱবিলাক কেনেধৰণে গতি কৰে, কেনেধৰণে আমাৰ গৰ্ভত স্থিতি হয়, এই কথাখিনি আপোনাক হ'ব কৈছিলোঁ। মই পুনৰ নুদোহাৰোঁ, যদি যিসকলে জনা নাই বা এই কথাটো জনা দৰকাৰ। আমাৰ যে গৃহবিলাকত যে আমাৰ সন্তানবিলাক ভাল হয়, বেয়া হয়, কেনেকৈ সন্তানবিলাক আহে, নে আমাৰ জন্মটো এটা ক্ৰিয়া নেকি? নহয়, ভগৱন্তৰ লীলাৰ কাৰণেই আপুনি মই জন্ম হৈছোঁ। মোৰ ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে ইউটিউব খুলিলে পাব, খুব সুন্দৰভাৱে উপস্থাপন কৰিছোঁ যে ভাইৰাছটোৰ যদি আপোনাৰ অমিতাজোপাত লাগি থাকে, ফু মাৰি দিলে সি কিমান দূৰ গতি কৰে? 40 কিলোমিটাৰ গতি বেগ কৰে। ভাইৰাছ যিবিলাক জীৱাশ্ম, ঠিক তেনেকৈ তাতোতকৈ গতি কি? তাতোতকৈ গতি পোহৰ। 1 ছেকেণ্ডত, অৰ্থাৎ এটা টিলিকি মাৰিলে 1 ছেকেণ্ড হয়, সেই 1 ছেকেণ্ডত পোহৰে 3 লাখ কিলোমিটাৰ গতি কৰে। আৰু সেই পোহৰতকৈ গতি কি? ভগৱন্তৰ বাহন গৰুড পক্ষী, জানে বাৰু? বাপ মনত আছে? গৰুড পক্ষী। গৰুড পক্ষী পোহৰৰ গতিবেগতকৈ বেগী, স্পীড। তাতোতকৈ গতি কি কৈছিলোঁ? মন। তাতোতকৈ গতি মন। আপুনি ভাবি দিয়াৰ লগে লগে আমেৰিকা, জাপান, ইংলেণ্ড, মই যিমানকেইটা কথা কৈ শেষ নহ'ল, কিন্তু মোৰ মনটো সিমানখিনি ঘূৰিলে। তাতোতকৈ গতি আমাৰ যি জীৱবিলাক যেতিয়া এই দেহটো এৰি দিয়ে, এই দেহটো তেতিয়া কি কৰে? আকাশত বিচৰণ কৰি ফুৰে, ঘূৰি ফুৰে, ইমান তীব্ৰ বেগত ঘূৰি ফুৰে। এই কাৰণে মই কৈ দিছোঁ কথাটো, খুব ভাল লগা কথা, জনাৰ কথা, এইবিলাক জানিব লাগে। আমি যে সংসাৰ কৰিছোঁ, তীব্ৰ বেগে ঘূৰি ফুৰোঁতে সেই জীৱটোৱে যিমান দিনলৈকে সাধনা কৰি থৈছে, সিমান দিনলৈকে তেনেকুৱা এখন ঘৰ বিচাৰি আছে, তেনেকুৱা হাল পিতৃ মাতৃ বিচাৰি আছে, যে কোন হাল পিতৃ মাতৃ ওচৰত গ'লে মোৰ ভাৱনাৰ লগত মিল। আপোনাৰ বাবে যিবোৰ সন্তান জন্ম দিছে, আপোনাৰ ভাৱনাৰ লগত একেই, সেই জীৱটোৱে বিচাৰি লৈছে। ছান্দোগ্য উপনিষদৰ কথা কৈ আছোঁ।
খুব সুন্দৰভাৱে দিছে উপনিষদ জানেনে 107খন উপনিষদ আছে বেদৰ মহাতাত্ত্বিক কথাবিলাক উপনিষদ আৰু উপনিষদৰ সাৰ কি বেদান্ত সমস্ত বেদান্তৰ সাৰ মহাভাগৱত সাৰটো আহিছে মহাভাগৱত গাখীৰৰ পৰা কি ওলায় নহয় ক্ৰীম ক্ৰীমৰ পাছত কি ওলায় ঘিউ গাখীৰ হ'ল বেদ ক্ৰীম হ'ল উপনিষদ ঘিউ হ'ল ভাগৱত গতিকে সেই জীৱটোৱে তেনেকুৱা হ'ল পিতৃ মাতৃ বিচাৰি ফুৰে আৰু বিচাৰি ফুৰে খালী হ'ব লাগিব নহয় আপোনাৰ মোৰ পিতৃ মাতৃ বিচাৰি ল'লে হ'ব জানো যিহেতুকে আমি সেই কাৰ্যসূচী বন্ধ কৰিম যিসকলে আৰম্ভ কৰিবলৈ আগবাঢ়ি আছে তেনেকুৱা হ'ল পিতৃ মাতৃ বিচাৰি থাকে পিতৃ মাতৃটো অজস্ৰ আছে কিন্তু তেওঁ মন ভাৱনাৰ লগত মিল হ'ব লাগিব আজি আমাৰ সমাজবিলাকত যিসকল লোকে সাধনা কৰি আছে ভাল কাম কৰি আছে সেই জীৱটো গুচি গ'ল আগবয়সতে বা পুৰত হৈ গুচি গ'ল সেই জীৱটোৱে জীৱনত বহুত সাধনা কৰি গৈছে ধৰি লওক আমাৰ যিসকল জ্যেষ্ঠ গুৰুসকল তেওঁলোকে যদি ভাল কাম কৰিলে একে কোবতে যদি গতি পালে বৈকুণ্ঠলৈ গুচি গ'ল যদি কিবা কাৰণত তেওঁলোকৰ জীৱনত থাকি যোৱা কৰ্মৰ কাৰণে জীৱটো বৈকুণ্ঠলৈ গতি কৰিব নোৱাৰিলে তেতিয়াহ'লে তেওঁলোকে অসদাচাৰী ঘৰত জন্ম হ'ব নেকি নহয় তেওঁ এখন সদাচাৰী ঘৰতে জন্ম হ'ব লাগিব কাৰণ তেওঁ ইমান দিন সাধনা কৰি থৈছে আমি কওঁ সততে যে তেওঁ যে ইমানখিনি কৰিছে পূৰ্বজন্মৰ সাধনা আছে কওঁনে এই পূৰ্বজন্মৰ সাধনা থকাৰ কাৰণে বা পূৰ্ণৰ পুণ্য আছে গতিকে পাৰিছে আমি কৈহে থাকোঁ কথাবিলাক ক'ত আছিলে আমি এতিয়া বিচাৰি উলিয়াইছোঁ যে চান্দোগ্য উপনিষদত এই কথাবিলাক আছে আৰু লগে লগে সেই জীৱটোৱে এহাল পিতৃ মাতৃ বিচাৰে আৰু পিতৃ মাতৃহালৰ গৰ্ভলৈ কেনেকৈ আহিব যেতিয়া পাই যায় লগে লগে তেওঁ ডাৱৰত প্ৰৱেশ কৰি দিয়ে ডাৱৰত প্ৰৱেশ কৰি দিয়াৰ পাছত ডাৱৰৰ পৰা টোপাল হৈ বৰষুণ হৈ পৰে ক'ত পৰে যিহাল পিতৃ মাতৃ বিচাৰিছে সেই পিতৃ মাতৃহালৰ গৃহ বা ঠাইত পৰিব পৰি পেলাই কি হ'ব বাৰীৰ তললৈ পানী হৈ মাটিৰ তললৈ গুচি যাব আৰু মাটিৰ তললৈ গুচি যোৱাৰ পাছত সেই পানীখিনি কিহে খাব সেই বাৰীখনৰ ফল মূলে খাব আপোনাৰ বাৰীত থকা অমিতাজোপাই খাব বগৰীটোৱে খাব নাৰিকলজোপাই খাব বুট মগুৱে খাব ধান চাউলে খাব কথা এটা কৈছোঁ যিবিলাক আমাৰ ফল মূল ব্ৰহ্ম আছে খালে সেই জীৱটোৱে ইমান পৰ্যন্ত জানে সেই পিতৃপুৰুষজনে কোনটো আহাৰ খাব ধৰি লওক ৰঙালাওটো খাইছে ৰঙালাওটোৰ কোনটো চিট সেই লোকজনে খাব সেই চিটটোত সেই ব্ৰহ্মটো অৰ্থাৎ জীৱটো একেবাৰে শুদ্ধ আপুনি চকুৰে মনিব নোৱাৰে কাৰণ দেহহীন নহয় কাৰণ তেওঁ বৈকুণ্ঠগামী হোৱাৰ লগে লগে আমি দেহটো নহয় জ্বলাই দিছোঁ নহয় আমি কবৰ কৰিছোঁ পুতি থৈছোঁ তেওঁ দেহহীন আপুনি চকুৰে মনিব নোৱাৰে আৰু লগে লগে সেই পিতৃজনে যিটো খাদ্য খাব সেই খাদ্যটোত তেওঁ প্ৰৱেশ কৰি থাকে আৰু লগে লগে পিতৃয়ে খাই দিয়াৰ লগে লগে তেওঁ পিতৃ দেহত তেজ হয় তেজৰ পৰা তেওঁ কি সৃষ্টি হ'ব বীৰ্য সৃষ্টি হ'ব আৰু বীৰ্য হৈ তেওঁ কি কৰিব মাতৃ গৰ্ভত প্ৰৱেশ কৰে আৰু মাতৃ ৰজত প্ৰৱেশ কৰি তাৰ পৰা তেওঁ সন্তানটো ডাঙৰ হ'ব তেওঁ মন ভাৱনাৰ লগত এনেকুৱা এঘৰ মানুহত সংস্কাৰী ঘৰত বা অসদাচাৰী ঘৰত জন্মগ্ৰহণ কৰিব জীৱটোৰ মৃত্যুৰ সময় ভাৱনাৰ ওপৰত লক্ষ্য কৰি আৰু লগে লগে তেওঁ আকৌ সেইখন ঘৰত ডাঙৰ দীঘল হৈ তেওঁ এৰি থৈ যোৱা যিমানখিনি কাম সেইখিনি তাৰ পৰা আৰম্ভ কৰিব এতিয়া আপোনালোকে ভাবক আপোনালোকে আজি যিমানখিনি কাম কৰিছে পূৰ্বজন্মতে আপোনালোকে ইমানখিনি পৰা এৰি থৈ দিছিলে হে বাৰু ভাগৱতলৈ আহি আছিলে নামা নহা হ'ল তাৰপিছত ঢুকাই থাকিলে আৰু এইবাৰ সেইখিনিৰ পৰা আহি আছে কথাটো সহজ ভাৱ কিন্তু এইটো উপনিষদত আছে বেদৰ কথাবিলাক আৰু বেদবিলাক কোনে কৈছে ভগৱন্তই কৈছে বেদ ক'ব পৰা লিখা বস্তু নহয় ভগৱন্তৰ মুখৰ বাণী নিশ্বাসত বাজ হৈছে ভগৱন্তৰ নিশ্বাসত প্ৰলয়ৰ শেষত বেদ বাজ হৈছে বেদ কোনোবাই লিখা নহয় ভগৱন্তৰ ভাৱনাৰ পৰা জন্ম হৈছে এটা লাইন কাটিব পৰা নাই আজিলৈকে নহ'লে চব বেদ এইবিলাক জ্বলাই শেষ কৰি দিলে ইমান পণ্ডিত ওলাইছে নাইবা সমগ্ৰ পৃথিৱীত বেদক ভাগৱতক
এটা লাইন কাটিব পৰা নাই। আৰু এই বেদ ভাগৱতৰ পৰাই আজি ন বিজ্ঞান উদ্ভাৱন কৰিছে। আপুনি মইহে সাধাৰণভাৱে লওঁ। গতিকে এই কথাখিনি আমি যোৱা পাঠত পঢ়ি আছিলোঁ, কৈ আছিলোঁ, আকৌ ক'লোঁ। ভাল লগা এটা কাহিনী, জানাৰ কাহিনী। আমাৰ জীৱবিলাকৰ আমি যে ভাবোঁ যে মোৰ কি হ'ব, মই এইকাৰণে দুনাই কৈছোঁ কথাবিলাক আপোনালোকৰ মনত থাকিবৰ কাৰণে। আমি যে জীৱবিলাক ক'ৰ পৰা আহিছোঁ, আপোনাৰ ঘৰত থকা সতী সন্তানটো ভাল হৈছে বেয়া হৈছে তাৰ কাৰণে। গতিকে যোৱা পাঠটিত আমি খুব সুন্দৰভাৱে ক'লোঁ, আপোনাসৱে শ্ৰৱণ কৰিলে। আজি পুনৰ যিসকল অহা নাছিল তেখেতলোকৰ উদ্দেশ্যেও এই কথাখিনি ক'লোঁ। আৰু আপোনালোকে অনুভৱ কৰি থাকিব, আপোনালোকে অহা এটা খোজ, এটা ভাৱনা অথলে যোৱা নাই। এইটো ভাগৱত আৰু গীতাই কৈ আছে, ভগৱন্তই অৰ্জুনক কৈ আছে। গীতা এনে এক শাস্ত্ৰ সমগ্ৰ পৃথিৱীত সকলো ভাষাতে অনুবাদ হৈছে। আজি গীতাক বিশ্বই নচ্ছাত কৰিব পৰা নাই, বিজ্ঞানীসকলে নচ্ছাত কৰিব পৰা নাই। গীতা এনে এখন মহান শাস্ত্ৰ। গীতা অকল আমাৰ ইয়াতে নাই, চব ভাষাতে আছে। গতিকে সেই গীতাত কৈ থকা কথা, সেই অৰ্জুন, যে তোমাৰ নখৰ এটা চুপ 100 কৰি তাৰ এভাগো যদি তুমি কিবা এটা পুণ্য কাম কৰিছা, সেই কৰ্ম তোমাৰ অথলে নাযায়। তেন্তে আপোনাসৱে এজন মহাভক্ত, মহা ঈশ্বৰৰ অংশ হিচাপে আহি আপোনাসৱে এই যে নামঘৰলৈ, এই পবিত্ৰ অনুষ্ঠান ভাগলৈ আহিবলৈ যে আপোনাসৱক প্ৰেৰণা যোগাইছে, এয়া ভগৱন্তৰ কৃপা। গতিকে আপোনাসৱক এই কলিযুগত আপোনাসৱেই শ্ৰদ্ধাৰ পাত্ৰ। গতিকে ইয়াৰ আগত আমি যেতিয়া বিদুৰক মহাভাগৱতৰ কথা কৈছিল, মহাভাগৱত ক'বলৈ যাওঁতে তেওঁ কি কৰিছিলে, সৰ্বপ্ৰথমে পদ্মকল্পৰ কথা কৈছিলে। পদ্মকল্পৰ কথা ক'বলৈ গৈ ভগৱন্ত পুৰুষে যেতিয়া প্ৰলয় কৰিলে, প্ৰলয়ত সমস্ত জীৱবিলাক নিজৰ উদৰত ৰাখিলে। মই এটা উদাহৰণ দিছিলোঁ, মকৰাজনীয়ে খাদ্য খাবৰ কাৰণে নিজৰ মুখৰ পৰা আঠা উলিয়াই জালখন তৈয়াৰ কৰে, আৰু সেই মকৰা জালখনত বিভিন্ন পোক পৰুৱা লাগি ধৰে, কিন্তু মকৰাজনী জালখনত ইমূৰৰ পৰা সিমূৰলৈ গ'লে মকৰাজনী কিন্তু লাগি নধৰে। আপুনি মানুহো লাগি ধৰিব, লাগি ধৰে ন, আপুনি মকৰা জাল মূৰৰ পৰা এৰুৱাবলৈ বৰ টান। খালি আমি ডাঙৰ কাৰণে মকৰা জালখন, সৰু কাৰণে আমি তাত লাগি নাথাকোঁ, কিন্তু মকৰা জালখন আমাৰ তাত লাগেতো, কিমান তীব্ৰ আঠা। আৰু সেই মকৰা জালখনত যিমানবিলাক পোক পৰুৱা লাগি ধৰে সমস্তখিনি খায়। তাৰপিছত কি কৰে মকৰাজনীয়ে, সময় হ'লে আকৌ জালখন যিখন মুখেৰে উলিয়াই জালখন পাতিছিলে সেই মুখখনে আকৌ খাই পেলাই বেলেগ এটা জেগাত পাতে। কেতিয়াবা মানুহৰ টাবত খেদা খাই গুচি যায়, থাকি যায়। ঠিক তেনেকৈ জগতখন ভগৱন্ত পুৰুষে নিজৰ গৰ্ভৰ পৰা উলিয়াই সমস্ত জীৱবিলাকক পৰ্বত, পাহাৰ, গছ গছনি, লতা লতিকা, নদ নদী সমস্তখিনি, সূৰ্য চন্দ্ৰ সকলো লগ লাগি ব্ৰহ্মাণ্ডখন তেওঁ প্ৰলয়ৰ পাছত আকৌ বিস্তাৰ কৰে, সৃষ্টি কৰে। আৰু সেই জগতখনত তেওঁ এই জগতৰ বিকাৰবিলাকে স্পৰ্শ কৰিব নোৱাৰাকৈ তেওঁ ঘূৰি থাকে। যেনেকৈ মকৰা জালখনত মকৰাজনীয়ে তেওঁক আঠাৰে ধৰি ৰাখিব নোৱাৰে। সেইকাৰণে তেওঁ কি বুলি কয়, নিৰ্বিকাৰ, নিৰাময়, নিৰ্গুণ বুলি কয়। নাইবা একেই কথা, খুব সুন্দৰ উদাহৰণ। ঠিক তেনেকৈ ভগৱন্তই যুগৰ বলে সমস্ত জীৱ উদৰত ৰাখে। তাৰপাছত বহু বছৰ থাকে যে সৃষ্টি নভৰিলে মোৰ কি লাভ আছে। পুনৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁ আকৌ জীৱবিলাকক জগতলৈ ঠেলি দিয়ে, উলিয়াই দিবলৈ যাওঁতে এইবাৰ তেওঁ মন গ'ল সৃষ্টিখন পাতনি মেলিবলৈ লওঁতেই তেওঁ শয়ন কৰি থকাৰ সময়ত নাভি কমলৰ পৰা এপাহি পদ্ম ওলালে। আৰু সেই পদ্মতে এজনক সৃষ্টি কৰিলে। প্ৰথম কোন? ব্ৰহ্মাক সৃষ্টি কৰিলে। চাৰিওফালে কেৱল জল, প্ৰলয় নহয় জানো? আৰু সেই সমস্ত জলত যেতিয়া ভগৱন্ত পুৰুষ নিদ্ৰা গৈ আছে আৰু সেই নাভিৰ পৰা এপাহি পদ্ম ওলাই গৈছে, আৰু সেই পদ্মপাহত এটা জীৱ সৃষ্টি কৰিছে যাক ব্ৰহ্মা বুলি আমি নাম দিছোঁ। আৰু সেই ব্ৰহ্মাই সৃষ্টি হৈ তেওঁ দেখিলে যে মই কোন আৰু মই ক'ত আছোঁ।
নহয়নে বাৰু? চাৰিওফালে জল, পদুম ফুলপাহ লৰিছে, সিফালে চাইছে, ইফালে চাইছে, ইফালে চাইছে, নাই একো দেখি নাপায়, কেৱল জল। আৰু তেওঁ ভাবিলে যে মই ক'ৰ পৰা আহিছোঁ? মইতো শূন্যত থকা নাই, মইতো ক'ৰবাত স্থিতি হৈ আছোঁ। মনত ৰাখক বাপ সমস্ত, আমি যদি ভগৱানৰ অস্তিত্ব অনুভৱ কৰিবলৈ যাওঁ, তেন্তে আপুনি ভাবকচোন, আপুনি শূন্যত আছে নেকি? আপুনি মই শূন্যত থাকিব নোৱাৰোঁ, ক'ৰবাত নহয় ক'ৰবাত স্থিতি হৈ আছোঁ। পৃথিৱীতেই হওক, গছৰ ডালটোতেই হওক, খুঁটাটোতেই হওক, মাটিতেই হওক, ক'ৰবাত নহয় ক'ৰবাত আমি ধৰি থাকিবই লাগিব। আপুনি খাৰা হৈছে, আপোনাৰ ভৰিকেইটাৰ তলত পৃথিৱীখন আছে। যদি ভাবে যে মই থকা পৃথিৱীখন কোন, ক'ৰ পৰা আহিলে, তেনেকেই গৈ ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পৰা যায়। ঠিক ব্ৰহ্মাদেৱে অনুভৱ কৰিলে যে মই কি বস্তু, ক'ৰ পৰা আহিলোঁ আৰু ক'ত ৰৈ আছোঁ। এনেধৰণে তেওঁ ভাবি ভাবি সেই নলাডালেদি সোমাই গ'ল অস্তিত্ব বিচাৰি। তেওঁ মন মগজুৰে অহংকাৰ ভাৱেৰে মই বিচাৰি উলিয়াম বুলি গৈ 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 বহু বছৰ গ'ল। নলাডালে গৈ 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 দেখিলে যে একো মুহূৰ্ত নাপালে। ঘূৰি আহিলে, ঘূৰি আহি আকৌ পদুম ফুলপাহত বহি আছে। বহু বছৰ বহি থাকোঁতে তেওঁ শুনি পালে যে তপ তপ তপ, 3টা শব্দ শুনিছে, তপ তপ তপ। আৰু তেওঁ অনুভৱ হ'ল যে অস্তিত্ব অনুভৱ কৰিবলৈ হ'লে, ভগৱানক লাভ কৰিবলৈ হ'লে, ভগৱানক সাধনা কৰিবলৈ হ'লে, আপুনি যদি শিপাডাল বিচাৰি উলিয়াব লাগে, তেতিয়াহ'লে আপুনি জীৱনত কি কৰিব লাগিব? তপস্যা কৰিব লাগিব। মনত ৰাখক, আজি আমি কেলৈ বহিছোঁ? তপ কৰিছোঁ। কেলৈ তপ কৰিছোঁ? আমাৰ জীৱৰ গতিৰ কাৰণে। আমি এৰি অহা ঘৰখনৰ ঠিকনা বিচাৰি। আচল উদ্দেশ্য আমাৰ সেইটোহে। যিখন ঘৰৰ পৰা আহিলোঁ, পুনৰ আমি ঘৰখনলৈ ঘূৰি যাব লাগে। সেই ঘৰখনৰ ঠিকনাটো বিচাৰি আছোঁ। আৰু যিদিনাই আমি ঠিকনাটো পাই যাম, সেইদিনাই আমি ক'ৰবাৰ পৰা আহিছোঁ। আপুনি সৃষ্টি নিজে হোৱা নাই নহয়। সেই ঘৰখন, আচল ঘৰখনৰ ঠিকনা আমি ব্ৰহ্মাদেৱে যেনেকৈ ভাবিছে, আপুনি ময়ো আজি তপ শব্দ শুনি তপস্যা কৰি আছোঁ। কি তপস্যা কৰিছোঁ? ভাগৱত শ্ৰৱণ কৰিছোঁ, ভাগৱত কীৰ্তন কৰিছোঁ, গুৰুগৃহত সেৱা সৎকাৰ কৰিছোঁ, ঈশ্বৰৰ হৈ কৰ্ম কৰিছোঁ। ঠিক তেনেকৈ ব্ৰহ্মাদেৱেও টপ টপ শব্দ শুনাৰ পাছত যিফালে চাইছে সেইফালে এখন মুখ হৈছে। ইটো চাইডে চাইছে, সিফালে এখন মুখ হ'ল। এখন মুখ আছেই সন্মুখত, নহয়নে বাৰু? আৰু তিনিফালে চালে 3খন মুখ সৃষ্টি হ'ল। এতিয়া ব্ৰহ্মাৰ কেইখন মুখ হ'ল? 4খন। সেইকাৰণে ব্ৰহ্মাক চতুৰানন বুলি কয়, অৰ্থাৎ 4খন মুখৰ ব্ৰহ্মাদেৱ। আৰু 4খন মুখে থকাৰ পাছত তেওঁ বহু বছৰ তপ কৰি আছে। তপেই কৰি আছে। তপ কৰি তেওঁ একো পোৱা নাই। কিন্তু ভগৱন্তই ভাবিলে যে ব্ৰহ্মাক এতিয়া মই জ্ঞান দিব লাগে। আৰু সেই তপ কৰি থকা ব্ৰহ্মাক আহি ভগৱন্তৰ পুৰুষে চেতন শক্তি দিলে। আৰু চেতন শক্তি দিয়াৰ পাছত ভগৱন্তে তপ কৰি থাকোঁতে তেওঁ হৃদয় কমলত এজন পুৰুষক অনুভৱ কৰিছে। এজন পুৰুষৰ ৰূপ তেওঁ দেখি পাইছে তেওঁ হৃদয় কমলত। আৰু তেনেকৈ ভাবোঁতে বহু বছৰ ভবাৰ পাছত যেতিয়া ভগৱন্তই আহি তেওঁক চেতন শক্তি দিলে, যেনেকৈ আমি কোনোবা কথাত চিন্তা কৰি থাকিলে কাষৰ মানুহজনে বোলে বাপ নাই নুশুনে, অ' বাপ হাতখনে ঠেলা মাৰি দিলে, কি আপুনি শুনা নাই নেকি? আৰু তেতিয়া আপুনি মাতিছিলে নেকি? ঠিক তেনেকৈ ব্ৰহ্মাদেৱকো ভগৱন্তই আহি চেতন শক্তি দিয়াৰ লগে লগে সাৰ পালে। আৰু সাৰ পাই দেখিলে যে তেওঁ হৃদয়ত ভাবি থকা যিজন পুৰুষৰ ৰূপ লগে লগে তেওঁ বাহিৰত দেখি পালে। হৃদয়ত ভাবি থকা যি শক্তি, যি ৰূপ, সেই ৰূপটো ক'ত দেখি পালে? বাহিৰত দেখি পালে। আৰু বাহিৰত দেখা পাই লগে লগে ব্ৰহ্মাদেৱে স্তুতি কৰিছে। আজি আমাৰ পাঠটো সেইখিনিৰ পৰা আছে। এতিয়া ব্ৰহ্মাদেৱে ভগৱন্তক স্তুতি কৰিব। কৃপালু মাধৱ মহাপুৰুষে খুব ধুনীয়া ঘোষা পাখি লিখিছে ন, বাহিৰে ভিতৰে তুমি গুৰু হৰি, আছা চৈতন্য ৰূপে
দিওক সুমতি তুমি বিনে গতি নাহিকে কৈলো স্বৰূপে ৰাম নাহিকে কৈলো স্বৰূপে যিজন হৃদয়ত দেখিছিলে সেইজন বাহিৰত দেখিলে এতিয়া আমি কি দেখোঁ আমিতো হৃদয়ত নেদেখোঁ আমি বাহিৰত দেখোঁ আজি আমাৰ কৃপালু শংকৰ মাধৱ গুৰু দুজনাই আমাক সাকাৰ ভগৱানক দেখুৱাইছে যে ভগৱান এনেকুৱা ভগৱান তেনেকুৱা ভগৱান ইয়াত থাকে এই সাকাৰ ৰূপটো দেখুৱাৰ পাছত আমাক লাহে 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 অন্তৰত দেখিবলৈ কৈছে ব্ৰহ্মাদেৱে যেনিবা অন্তৰত দেখিছিলে পাছত বাহিৰত দেখিছিল আৰু আমি বাহিৰত দেখিছোঁ আৰু বাহিৰত দেখা ভগৱানজনক আমি কলৈ আনিব লাগে এতিয়া অন্তৰলৈ আনিব লাগে আমাৰ সাধনা আমি মনুষ্য আমি অন্তৰত দেখি নাপাওঁ আমাৰ সেই ধ্যান ধাৰণা নাই আমি টপ কৰিব নোৱাৰোঁ জপ কৰিব নোৱাৰোঁ গতিকে আমি সৰ্বপ্ৰথমে দেখা ভগৱানক সেৱা কৰিব লাগিব দেখা ভগৱানক সেৱা কৰিব লাগিব আৰু দেখা ভগৱানক সেৱা কৰোঁতে 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 তেতিয়াহ'লে অন্তৰত আমি যিদিনাখনি ভগৱন্তক দেখি পাম সেইদিনাই আমাৰ জীৱন সফল হ'ব আৰু আমি ভগৱন্তৰ সান্নিধ্য বা কৃপা পাবলৈ সক্ষম হ'ম গতিকে এতিয়া ব্ৰহ্মাদেৱে যেতিয়া ভগৱন্ত পুৰুষক সন্মুখত দেখিলে দেখাৰ লগে লগে এতিয়া কি কৰিব লাগে স্তুতি কৰিছে তেওঁ পৰম শক্তি যিটো বিচাৰি আছিল সেইটো পালে নহয়নে বাৰু গতিকে আমি তৃতীয় স্কন্ধ নৱম অধ্যায় দুলৰি ব্ৰহ্মাৰ স্তুতি খুব সুন্দৰ পাঠ আপোনালোকে ধ্যান দি যাব এই ব্ৰহ্মাৰ স্তুতিত আমি বহু কথাই বুজিবলগীয়া আৰু জানিবলগীয়া আছে হে ৰাম বিধি দিগদতি প্ৰভু লক্ষ্মীপতি ভগৱন্ত কৃপাময় বহু কাল হেবি আজিহে তোমাক ভৈলো মই পৰিচয় আজিহে পৰিচয় হৈছে বহু কাল কাল মানে সময় এ ৰাম হৰি হৰি ইটো সংসাৰৰ লোক কিনো ভৈল দুৰাক্ষয় হেন বান্ধৱক ঈশ্বৰ কৃষ্ণক একোজনে নজানয় খুব ধুনীয়া কথা এটা ক'লে হৰি হৰি ইটো সংসাৰৰ লোক কিনো ভৈল দুৰাক্ষয় হেন বান্ধৱক ঈশ্বৰ কৃষ্ণক একোজনে নজানয় আপোনালোকে এতিয়া ধৰিব পৰা নাই ইয়াত এটা প্ৰশ্ন হয় প্ৰশ্ন উলিয়াব জানিব লাগে উত্তৰত কৰিব ব্ৰহ্মাদেৱক জগতখন সৃষ্টি কৰিবৰ কাৰণেহে জন্ম কৰিছে মানুহে সৃষ্টি কৰিবনে হাতীয়ে সৃষ্টি কৰিবনে বাঘে কৰিবনে ভালুকে কৰিবনে গছেই কৰিবনে একোতো সৃষ্টি হোৱা নাই সৰ্বপ্ৰথম কাক সৃষ্টি কৰিছে ব্ৰহ্মা তো ব্ৰহ্মাই সৃষ্টি কৰি ভগৱন্তক স্তুতি কৰিবলৈ যাওঁতে মানুহ নামৰ জীৱটো ক'ব পালে কৈছে নহয় ইয়াত হৰি হৰি ইটো সংসাৰৰ লোক ক' সংসাৰৰ লোকখন পালে তেওঁ সৃষ্টিয়ে কৰা নাই দেখোন তেওঁ জ্ঞান দিবহে এতিয়া বেদ দিবহে ভাগৱত দিবহে সৃষ্টি কৰিবলৈ হুকুম দিবহে সৃষ্টি কৰিবৰ কাৰণে সা সঁজুলি দিবহে কিন্তু তেওঁতো ক'লে স্তুতি কৰোঁতে হে প্ৰভু হৰি হৰি ইটো সংসাৰৰ লোকক কিনো ভৈল দুৰাক্ষয় সংসাৰৰ লোকসকলৰ কি দুৰাক্ষয় হ'ল কি তেওঁলোকৰ মনত অসৎ ভাৱনা আহিলে কি তেওঁলোকৰ দুৰ্যোগ আহিলে বা দুচিন্তা আহিলে যে হেন বান্ধৱক ঈশ্বৰ কৃষ্ণক একোজনে নজানে এনেকুৱা যেন পৰম বান্ধৱ পৰম ঈশ্বৰ নিৰ্মল তত্ত্বক যেনে তেওঁলোকে বুজিবলৈ জানিবলৈ যত্ন নকৰে তে ব্ৰহ্মাদেৱে মানুহ ক'ত পালে তেতিয়া প্ৰশ্ন হয় নাই সাংঘাতিক এটা ডাঙৰ প্ৰশ্ন নে বাপ এইটো ভাগৱত জটিল ইমান সহজ নহয় পঢ়ি গ'লে একো বুজি নাপায়
কিন্তু ইয়াত প্ৰশ্নটো আছে নাই যে প্ৰলয়খন হ'ল, প্ৰলয়ৰ পাছত একো জীৱ নাই, তেওঁ নাভি কমল বা ব্ৰহ্মাক সৃষ্টি কৰিছে, এতিয়ালৈকে প্ৰলয়ৰ দায়িত্ব দিয়াই নাই। তপ তপ কৰি তেওঁ ঈশ্বৰৰ অস্তিত্ব অনুভৱ হৈছেহে। ইমান দিনে ভাবি থকা মই ঈশ্বৰক বা সেই তত্ত্বক লগ পাইছোঁ, আজিহে পৰিচয় হৈছে। আৰু পৰিচয় হৈয়ে তেওঁ কি কৈছে, হে প্ৰভু, এই তোমাক এই জগতখনে কি তেওঁলোকৰ মস্কিল হ'ল, কি তেওঁলোকৰ অসুবিধা হ'ল, তেওঁলোকৰ মনত কি বেয়া ভাৱনা আহিলে যে তোমাৰ নিচিনা এজন সৎপুৰুষক চিন্তা নকৰে? তেতিয়া ক'ত আছে সেইসকল লোক? ইয়াৰ উত্তৰটো কথা মই কওঁ শুনক, আপোনালোকে জানিবলগীয়া কথা। এইবিলাকেই ভাগৱতৰ টাৰ্ণিং পইণ্ট। অৰ্থাৎ ব্ৰহ্মাদেৱক যেতিয়া ভগৱন্তই চেতন শক্তি দিলে, ব্ৰহ্মা এজন মানুহ নহয় দেই বাপ, ব্ৰহ্মা এটা পদবী, ইন্দ্ৰ এটা পদবী। এতিয়া ইন্দ্ৰ বেলেগ বেলেগ হয় নহয়, বহুত ইন্দ্ৰ আছে নহয়। ইন্দ্ৰৰ আসনখনত যোনে বহে, আমাৰ নাথুবাপ যদি পঠিয়াই দিয়া হয়, তাত গৈ ইন্দ্ৰ হৈ থাকে, ইন্দ্ৰ আসনখনত বহি দিয়াৰ লগে। এতিয়া ব্ৰহ্মাৰ আসনখনত যোনে বহে সেইজনেই ব্ৰহ্মা। আপুনিও এজন ব্ৰহ্মা। সৃষ্টি কৰিছে নাই? কৰিছেনে নাই? কৰিছে। আপুনিও এজন ব্ৰহ্মা। ব্ৰহ্মা কোনোবা এজন মানুহ বা নাম নহয়, ব্ৰহ্মা এটা পদবী। যি স্থানত সৃষ্টি কাৰ্য যোনে কৰে তেওঁকে ব্ৰহ্মা বুলি কোৱা হৈছে। যিজনে সৃষ্টি কাৰ্য কৰে তেওঁকে ব্ৰহ্মা বুলি কৈছে। এতিয়া ব্ৰহ্মাই সেই আসনখনত বহিছে, বহা কাৰণে তেওঁ কি কৈছে, ব্ৰহ্মা। আৰু ব্ৰহ্মাক যেতিয়া ভগৱন্ত পুৰুষে চেতনা দিলে যে তুমি পূৰ্বতেও ব্ৰহ্মা আছিলা, মই সৃষ্টি অকল এইবাৰে কৰা নাই নহয়, আগতেও কৰিছিলোঁ, আগতেও তুমি ব্ৰহ্মা আছিলা, তুমি মনত পেলোৱাচোন। ব্ৰহ্মাইতো বুজি পোৱা নাই ন। তেতিয়া ব্ৰহ্মাক ক'ব পাছলৈ, মই আগতীয়াতে কৈছোঁ কথাটো, যে ব্ৰহ্মাক কৈছে, চেতন দিয়ে কৈছে, হেৰা কেলে তুমি সেই তাহানি দিনৰ যে মনত পৰা নাই, একেলগে যে হাবি কাটিছিলোঁ, হয়তো আকৌ, সেই হাবি কাটোতে যে আমুকক লগ পাইছিলোঁ, এতিয়া সেইবোৰ নাই, এতিয়া সেইবিলাক নাই। কিন্তু আজি আপুনি লগ খাইছে, লগ খাওঁতে কৈছে যে সেই তাহানি দিনত মনত পেলাওকচোন, যে আমি একেলগে যে খেতি কৰিছিলোঁ, একেলগে যে আমুক কৰিছিলোঁ, একেলগে যে তামুক কৰিছিলোঁ। এতিয়া যদি মই কওঁ আমি ইয়াৰ পৰা যাওঁতে ৰাস্তাটো এনেকুৱা আছিলে, আমাৰ এতিয়া যুৱ প্ৰজন্মই কি বুজি পাব সেই ৰাস্তাটোৰ কথা? কিন্তু যিসকলে পাইছিলে তেওঁলোকে বুজি পায়। ঠিক ব্ৰহ্মাক চেতন শক্তি দিয়াৰ লগে লগে ব্ৰহ্মাক পূৰ্বজন্মৰ কথাটো সোঁৱৰাই দিছে। হেৰা, তুমি আগতেও এনেকৈ ব্ৰহ্মা হৈছা, তুমি আগতেও এনেকৈ সৃষ্টি কৰিছা। তেতিয়া ব্ৰহ্মাই চেতন শক্তি পাই কৈছে, হাই তেওঁ দেখিলে যে একেখনেই দেখোন, আকৌ মই একেখনকে কৰিব লাগিব, কাম একেটাই। তেতিয়া তেওঁ অনুভৱ হৈছে, হে প্ৰভু, যে বাৰে প্ৰতি মই সৃষ্টি কৰি থাকোঁ, বাৰে প্ৰতি মনুষ্যসকলে কেলৈ বুজি নাপায়? তেওঁ সেই অতীতৰ মনুষ্যসকল এৰি থৈ অহা আগত যিখন সৃষ্টি কৰিছিলে সেইখন সৃষ্টিৰ কথা তেওঁ মনলৈ আনিছে। মোৰ দায়িত্ব একেটাই, এইবাৰো আকৌ এই মানুহসভা সৃষ্টি কৰিব লাগিব, আৰু মানুহসভা সৃষ্টি কৰিম, আকৌ সেই মানুহসভাই আকৌ তোমাক নভলে, আকৌ তুমি প্ৰলয় কৰিবা, ময়ো তোমাৰ গৰ্ভত লীন যাম, আকৌ তোমাৰ এদিন মন যাব, আকৌ তুমি খুলিবা। এইখনেই হ'ল জগত। জ মানে জন্ম, গ মানে গতি, তৰ মানে তৰণ। জীৱ জন্ম হৈ গতি কৰি থকা, গতি কৰি তৰণৰ উপায় উলিয়াব পৰা ঠাইখনকে কি বুলি কয়? জগত। জগত শব্দৰ অৰ্থ আমি যে কওঁ এই জগতখনত, জগত মানে জ মানে জন্ম, জীৱবিলাক ইয়াত জন্ম হৈছে, জন্ম হোৱাৰ পিছদিনাখনিতে গতি কৰিছে। ছেকেণ্ডকৈ তেওঁ ডাঙৰ হ'লেই নহয়, আৰু ৰৈ থকা নাই নহয়। কোনটো জীৱ ৰৈ আছে? গাইজনী গৰ্ভৰ পৰা সন্তানটো ওলাইছে নে নাই লোৱা, তাৰ পাছতে দৌৰিলে, তাৰপিছতে গাখীৰ খালেই, গতি কৰি আছে। আৰু ক'লৈ গতি কৰি আছে? জীৱবিলাক তৰণৰ কাৰণে। বোধগম্য হৈছেনে বাৰু? বাই হৈছেনে? খুব সুন্দৰকৈ আপোনাৰ হ'বক অৱগত কৰিছোঁ। গতিকে এতিয়া ব্ৰহ্মাদেৱে কৈছে যে সেই জগতখনৰ কথা, সেই ব্ৰহ্মাণ্ডখনৰ কথা, এৰি থৈ অহা ব্ৰহ্মাণ্ডখনৰ কথা মনত পৰিছে। ভগৱন্তে চেতন শক্তি দি পেলাই তেওঁ কৈছে যে তুমি পুনৰ সৃষ্টি কৰিব লাগিব। কি সৃষ্টি কৰিব লাগিব? সেই যে প্ৰথমতে যে কৰিছিলা বা আগতেও বহুবাৰ তুমি কৰিছিলা সেইখন জগত। আৰু সেইখন জগতক মনত পেলাই দিয়াৰ কাৰণে ব্ৰহ্মাদেৱে তেতিয়া ভাবিছে, হাই ভগৱান,
এই মনুষ্যসকলে তোমাৰ নিচিনা এজন সৎপুৰুষ নিৰ্মল তত্ত্বক কিয় তেওঁলোকে সেৱা সৎকাৰ কৰি উদ্ধাৰ নহয়, এই কথাটোকে ব্ৰহ্মাদেৱে ভগৱন্তৰ চৰণত কৈছে।